সুমি বিশালৰ ট্ৰেডিং প্ৰবঞ্চনাৰ জালত ভৰি দিছিল ৰাজ্যৰ দুই গায়িকাই ডাঙৰ খবৰ গুৰুত্বপূৰ্ণ খবৰ প্ৰবঞ্চনাৰ জালত ভৰি দিছিল ৰাজ্যৰ দুই গায়িকাই সুমি বিশাল সুমিৰ ভূমিকাৰ কথা আপোনালোকে জানে সুমি বিশালৰ প্ৰতিষ্ঠানত লাখ লাখ টকা বিনিয়োগ কৰিছিল দুই গায়িকাই কাৰাগাৰৰ বন্ধ কুঠৰীৰ পৰা মুকলি আকাশৰ তললৈ বিশাল তাৰ্কিক গায়িকা নীলাক্ষী নেওগে ধন বিনিয়োগ কৰিছিল সুমি বিশালৰ প্ৰতিষ্ঠানত সকলোৱে জানে বিহু গীতৰ বাবে বিখ্যাত নীলাক্ষী নেওগ সকলোৰে চিনাকি নীলাক্ষী নেওগৰ কণ্ঠই মোহিত কৰে সকলোকে আৰু সেই নীলাক্ষী নেওগে সুমি বিশালৰ ট্ৰেডিং প্ৰতিষ্ঠানত ধন দিছিল পাৰ্চেলিয়া কনসালটেন্সিত বিনিয়োগ কৰিছিল 5 লাখ টকা সিবিআইৰ সন্মুখত গায়িকা নীলাক্ষী নেওগে দিয়া ভাষ্যত পোহৰলৈ আহিছে বহু তথ্য পাৰ্চেলিয়া কনসালটেন্সিৰ নামত বহুতৰ পৰা ধন সংগ্ৰহ কৰিছিল সুমিয়ে গায়িকা নীলাক্ষী নেওগকো দিছিল মোটা ৰিটাৰ্ণৰ প্ৰলোভন সুমিক জানে আপোনালোকে সুমিৰ সৈতে কণ্ঠশিল্পী সুমিৰ সৈতে অভিনেতা অভিনেত্ৰীৰ সম্পৰ্ক বহু কাষৰ আছিল বিশালে সেই ধৰণে প্ৰয়োগ কৰিছিল সুমিক আৰু সেই সুমিয়ে কোকিল কণ্ঠৰ গায়িকা নীলাক্ষী নেওগকো হাত কৰি ল'বলৈ সক্ষম হৈছিল যাৰ ফলত নীলাক্ষী নেওগে 5 লাখ টকা দিছিল এটা মোটা ৰিটাৰ্ণৰ প্ৰলোভনৰ ফলত ভাল ৰিটাৰ্ণ পোৱাৰ আশাত বন্দী হৈ নীলাক্ষী নেওগে বিনিয়োগ কৰিছিল ধনখিনি পিছে 5 লাখ টকাৰ এটাকো ৰিটাৰ্ণ নাপালে নীলাক্ষী নেওগে গতিকে প্ৰবঞ্চনাত ভৰি থবলৈ বাধ্য হ'ল নীলাক্ষী নেওগ সুমি বিশালৰ ট্ৰেডিং প্ৰবঞ্চনাৰ ভৰি দিছিল আন এগৰাকী গায়িকাগৰাকীৰ নাম নীতা চেতিয়াই ব্যয় কৰিছিল 3 লাখ টকা অন্যতম অভিযুক্ত সুমি বৰাই এতিয়াও লাভ কৰা নাই জামিন আৰু জামিন লাভ নকৰাৰ মূল কাৰণ হৈছে এই ধৰণৰ কথা নীলাক্ষী নেওগে 5 লাখ দিছিল নীতা চেতিয়াই 3 লাখ দিছিল উভতি অহা শকত মোটা অংকৰ ধনৰ লোভত আৰু এই ধৰণে কোন কণ্ঠশিল্পী আৰু অভিনেতা অভিনেত্ৰীয়ে দিছিল ডাঙৰ প্ৰশ্ন মোৰ সৈতে সতীৰ্থ এতিয়া এই বাতৰি সংগ্ৰহকাৰী সুকল্যাণ মোৰ সৈতে ফোনত সংযোজন হৈছে এক্সক্লুসিভ খবৰ ডাঙৰ খবৰ সুমি বৰাই কেনেকৈ কৰায়ত্ব কৰিছিল এইসকলক গম পাইছে সুকল্যাণ আৰু কিবা খবৰ বিস্তৃত খবৰ আৰৰ খবৰ হয়ছক অনুপম আটাইতকৈ ডাঙৰ বিষয়টো যে ইতিমধ্যে গোটেই বিষয়টোক লৈ সিবিআই তদন্ত আৰম্ভ কৰিছে আৰু সিবিআই তদন্ত কৰি থকাৰ এই সময়ছোৱাতেই কিছুমান তথ্য লাভ পোৱা গৈছে এনেকুৱা ধৰণৰ তথ্য যে কোনে ধন বিনিয়োগ কৰা নাছিল সুমি বিশাল ট্ৰেডিং প্ৰতিষ্ঠানত অধিবক্তাৰ পৰা প্ৰভাৱশালী বিষয়ালৈকে হাই ক্লাছ ঠিকাদাৰৰ পৰা নামি দামী বিল্ডাৰলৈকে একাংশ মন্ত্ৰী আমোলা অভিনেতা গায়ক গায়িকা সাংবাদিকৰ নামো চৰ্চাত আহিছিল বিশেষকৈ এই যি ট্ৰেডিং কেলেংকাৰী হৈছিল ৰাজ্যৰ সৰ্ববৃহৎ ট্ৰেডিং কেলেংকাৰীত আৰু বিশেষকৈ শেহতীয়াকৈ যিটো তথ্য পোৱা গৈছে সেই তথ্যত কিছুমান জবানবন্দী বা কিছুমান ভাষ্য সংগ্ৰহ কৰিছিল যিসকলে বিনিয়োগ কৰিছিল ধন সুমি বিশালৰ এই ট্ৰেডিং প্ৰতিষ্ঠানত তাৰ ভিতৰত আছে নীলাক্ষী নেওগ আৰু এগৰাকী নীতা চেতিয়া তেওঁলোক দুয়োগৰাকীয়ে যিটো ভাষ্য দিছে সেই ভাষ্যটোত এনেকুৱা ধৰণৰ কথা কিছুমান উল্লেখ আছে যে 2021 চনৰ পৰা আশে পাশে তেওঁলোকে সুমিৰ সৈতে পৰিচয় হৈছিল সুমি কোৰিঅগ্ৰাফাৰ সুমিয়ে ভাল ডান্স কৰে ডান্সৰ স্কুলো আছে গতিকে সুমিৰ সৈতে সেই কোৰিঅগ্ৰাফিৰ ক্ষেত্ৰত যোগাযোগ হৈছিল নীলাক্ষী নেওগৰ আৰু নীলাক্ষী নেওগৰ সৈতে যোগাযোগ হওঁতে সুমিয়ে তেতিয়া বিশালৰ কথা বাৰে বাৰে কৈছিল যে বিশালে ভাল ব্যৱসায় কৰে বিশালে এটা প্ৰতিষ্ঠান খুলিছে গতিকে প্ৰতিষ্ঠানটোত ধন বিনিয়োগ কৰিব লাগে এক প্ৰকাৰে এই ঘটনাটোৰ সৈতে পোনপটীয়াকৈ জড়িত হৈ পৰিছিল সুমিয়ে এই গায়ক গায়িকাসকলক যিসকলে সুমিক বিচাৰিছিল এটা সময়ত কোৰিঅগ্ৰাফিৰ কাৰণে কিন্তু সুমিয়ে বেলেগ এটা পন্থা অৱলম্বন কৰিছিল সেই পন্থাটো আছিল সুমিয়ে কিছুমান ৰিটাৰ্ণ দিয়াৰ প্ৰলোভন দিছিল ভাল ৰিটাৰ্ণ দিয়া আৰু ভাল ৰিটাৰ্ণ দিয়াৰ বিনিময়তে ধন বিনিয়োগ কৰিবলৈ হেঁচা প্ৰদান কৰিছিল নীলাক্ষী নেওগক আৰু নীলাক্ষী নেওগে 5 লাখ টকা ব্যয় কৰিছিল বিনিয়োগ কৰিছিল সেই প্ৰতিষ্ঠানটোত যিটো পাৰ্চেলিয়া প্ৰতিষ্ঠান বুলি ইতিমধ্যে আমি জানিব পাৰিছো সেই প্ৰতিষ্ঠানটো আছে ডিব্ৰুগড়ত আৰু সেই প্ৰতিষ্ঠানটো সুমি বৰাৰ ভাতৃয়ে খোলা বুলি জানিব পৰা গৈছে আৰু সেই প্ৰতিষ্ঠানটো 5 লাখ টকা ব্যয় কৰি শেহতীয়াকৈ সেই ধন কিন্তু এতিয়ালৈকে 1 টকাও ঘূৰাই পোৱা নাই বুলি সিবিআই ভাষ্য দিছে
নীলাক্ষী নেওগে। আন এগৰাকী গায়িকা আছে, সেইগৰাকী গায়িকা হৈছে নীতা চেতিয়া। নীতা চেতিয়াই 3 লাখ টকা ব্যয় কৰিছিল, বিনিয়োগ কৰিছিল 3 লাখ টকা চুমি এই প্ৰতিষ্ঠানত। গতিকে শেহতীয়াকৈ এই বিষয়টো অতিকৈ চৰ্চাত আছে, কিয়নো বহু ব্যক্তিৰ নাম ওলাই আছে, কিন্তু কোনে কোনে ধন ব্যয় কৰিছিল সেই বিষয়টো জমা কৰা নাছিল, কিন্তু শেহতীয়াকৈ এইখিনি পোহৰলৈ আহিছে। আৰু এটা কথা ক'ব লাগিব, দুটা গোচৰ ইতিমধ্যে আমি ক'ব বিচাৰিছো। ডিব্ৰুগড়ৰ সদৰ থানাত গোচৰ ৰুজু হৈ আছিল, এটা গোচৰ আনফালে দুলীয়াজান থানাত আন এটা গোচৰ ৰুজু হৈছিল। পূৰ্বতে চুমি আৰু বিশালে সেই দুটা গোচৰত জামিন লাভ কৰিছিল, কিন্তু শেহতীয়াকৈ বৰবৰুৱা থানাত যিটো গোচৰ ৰুজু হৈছে সেই গোচৰটোত চুমি বৰাই জামিন লাভ কৰা নাই, কিন্তু বিশাল ফুকন আৰু তাৰ্কিক বৰাই জামিন লাভ কৰিছে। অতি শীঘ্ৰে তাৰ্কিক আৰু চুমি বৰাৰ স্বামী তাৰ্কিক বৰা আৰু বিশাল ফুকন অতি শীঘ্ৰেই মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে, কিয়নো ইতিমধ্যে সকলো গোচৰত জামিন লাভ কৰিছে বিশাল আৰু তাৰ্কিকে। আৰু চুমি এতিয়ালৈকে জামিন লাভ কৰা নাই। চুমি বৰাই এই গোচৰটো চুমি বৰা গতিকে কাৰাগাৰতে থাকিব লাগিব। 7 মাহৰ এই কাৰাবন্দীৰ পাছত, কাৰাবন্দীত্ব জীৱনৰ পাছত এতিয়া পুনৰ মুকলি আকাশৰ তললৈ আহিব বিশাল ফুকন আৰু তাৰ্কিক। গতিকে অতি শীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব। আৰু গোটেই বিষয়টোত এতিয়াও CBI তদন্ত কৰি আছে। CBI বিষয়াসকলে এতিয়াও গোটেই বিষয়টো চাই আছে। ৰাজ্যৰ আটাইতকৈ সৰ্ববৃহৎ কেৰিং কেলেংকাৰী বুলি তেওঁলোকে ক'ব বিচাৰিছে। গতিকে গোটেই ঘটনাটোত মুকলি আকাশৰ তললৈ যেতিয়া আহিব তেওঁলোক, CBI যেতিয়া চাৰ্জশ্বিট দিব, তাৰ পাছত গোটেই CBI আদালতত তেওঁলোকক সোধা পোছা কৰা হ'ব। এইখিনি বিষয়ক লৈ পৰৱৰ্তী সময়ত ন্যায়িক প্ৰক্ৰিয়াটো আগবাঢ়িব। কিন্তু এতিয়া ক'ব পৰা যায় যে অতি শীঘ্ৰেই দুজন ইতিমধ্যেই এই ঘটনাটোৰ অন্যতম অভিযুক্ত আছিল, সেয়া আছিল তাৰ্কিক আৰু বিশাল ফুকন মুকলি আকাশৰ তললৈ আহিব। তেওঁলোকে বহুতৰ পৰা ধন লোৱা ইতিমধ্যে তথ্য আছে। আনফালে আন এটা গোচৰ, সেই গোচৰটোত চুমি বৰাই এতিয়ালৈকেও জামিন লাভ কৰা নাই। বহুত বহুত ধন্যবাদ। নীলাক্ষী নেওগে 5 লাখ, নীতা চেতিয়াই 3 লাখ, 7 লাখ টকা। এয়া CBIৰ তথ্য জনালে আমাৰ সতীৰ্থ সাংবাদিকে।